বৈকম খা সকলোলৈকে নমস্কাৰ জনাইছোঁ। আজি টাই আহোম ভাষাৰ স্বৰচিহ্নৰ ওপৰত ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। অসমীয়া ভাষাত যি ধৰণে স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ দুটা ভাগত আছে, টাই আহোম ভাষাত অৱশ্যে স্বৰবৰ্ণ বুলি কোনো আমাৰ সুকীয়া বৰ্ণ নাই। আমি স্বৰবৰ্ণৰ ঠাইত আমি স্বৰচিহ্ন ব্যৱহাৰ কৰোঁ, যিবোৰ চিহ্ন ব্যৱহাৰ কৰাৰ লগে লগে বৰ্ণটোৱে এটা সম্পূৰ্ণ অৰ্থপূৰ্ণ শব্দলৈ ৰূপান্তৰিত হ'ব পাৰে। স্বৰচিহ্নসমূহক আমাৰ টাই আহোম ভাষাত সাধাৰণতে দুটা ভাগত ভাগ কৰিছে। এটা হৈছে হস্ৰ স্বৰ আৰু এটা হৈছে দীৰ্ঘ স্বৰ। হস্ৰ স্বৰ যেতিয়া যিকোনো এটা বৰ্ণত ব্যৱহাৰ কৰা হয়, তেতিয়া সেই চিহ্নডাল সম্পূৰ্ণ নহয়। সেই চিহ্নডালৰ উপৰি আমি কোনোবা এটা বৰ্ণ তাত সংযোগ কৰিব লাগিব, তেতিয়াহে আমি অৰ্থপূৰ্ণ এটা শব্দ গঠন কৰিব পাৰোঁ। ঠিক তেনেকৈ দীৰ্ঘ স্বৰৰ যদি আমি হস্ৰ চিন এটা ব্যৱহাৰ কৰিছোঁ কোনো বৰ্ণৰ ওপৰত, তেন্তে সেই বৰ্ণটোৱে এটা সম্পূৰ্ণ অৰ্থপূৰ্ণ শব্দলৈ ৰূপান্তৰিত হ'ব পাৰে। ভিডিঅ'টিত যিকোনো এটা বৰ্ণ আমি ল'ম আৰু বৰ্ণটোৰ চিহ্নডাল সোঁৱে বহে নে বাওঁৱে বহে, ওপৰত নে তলত আৰু কেনেকৈ বহে, সেই গোটেই প্ৰক্ৰিয়াটো আপোনালোকক দেখুওৱা হ'ব। চিহ্নসমূহৰ ভিতৰত প্ৰথম চিহ্নটো লৈছে ক্ষেন। ক্ষেন হৈছে এটা হস্ৰ চিন, অৰ্থাৎ এই চিনটো আমি যেতিয়া যিকোনো বৰ্ণ এটাৰ তলত যেতিয়া ব্যৱহাৰ কৰিম, তেতিয়া আমি আন এটা বৰ্ণ তাত কাষত আন এটা বৰ্ণ যোগ কৰিব লাগিব। ক্ষেনটো সাধাৰণতে ব্যৱহাৰ হয় শব্দ এটা গঠন হওঁতে আমাৰ যিহেতু বৰ্ণসমূহ আকাৰান্ত, সেই আকাৰান্ত বৰ্ণটোৰ পৰা আ উচ্চাৰণটো আঁতৰাবলৈ শব্দটোৰ প্ৰথম বৰ্ণটোৰ আ উচ্চাৰণ আঁতৰাবলৈ ব্যৱহাৰ কৰা হয় ক্ষেন চিনডাল। আৰু এই ক্ষেন চিনডাল যিহেতু হস্ৰ চিন, সেইকাৰণে আমি কাষত অন্য এটা বৰ্ণ সংযোগ কৰিব লাগিব। তাৰ আনুষাংগিক এটা চিন আছে আকাৰান্ত উচ্চাৰণটো আঁতৰাবলৈ, সেই চিনডাল হৈছে চাট। ক্ষেন চিনডাল শব্দ এটাৰ গঠন কৰোঁতে প্ৰথম বৰ্ণটোৰ আ উচ্চাৰণ আঁতৰাবলৈ ক্ষেন চিন ব্যৱহাৰ কৰা হয় আৰু শেষৰ বৰ্ণটোৰ আ উচ্চাৰণ আঁতৰাবলৈ চাট চিহ্নডাল ব্যৱহাৰ কৰা হয়। মই ক্ৰমান্বয়ে লিখি দিছোঁ কি ধৰণে ব্যৱহাৰ কৰা হয়, আপোনালোকে আখৰখিনিও স্পষ্টকৈ চাব। এই ক্ষেন চিহ্নডালৰ উচ্চাৰণ হৈছে অ, আৰু এই ক্ষেন চিহ্নটো বহে যিকোনো বৰ্ণৰ আমি যদি ব্যৱহাৰ কৰিব বিচাৰোঁ, বৰ্ণটোৰ তলত সোঁৱে বহিব। বৰ্ণটোৰ তলত সোঁৱে। তাৰপিছতে আমি এটা চিন লৈছোঁ, যিটো চিন হৈছে সম্পূৰ্ণ চিন। আগতে মই এতিয়া কৈ আহিছোঁ যে বৰ্ণত আকাৰান্ত আঁতৰাবলৈ আমি ক্ষেন চিন ব্যৱহাৰ কৰিব পাৰোঁ, চাট চিন ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু এই চিনকেইডাল সম্পূৰ্ণ নহয়। আমি যিকোনো এটা বৰ্ণৰ ওপৰত আমি বা তলত ব্যৱহাৰ কৰিব নোৱাৰোঁ। কিন্তু এনে এটা চিন আছে, যিটো চিন ব্যৱহাৰ কৰাৰ লগে লগে বৰ্ণটোৰ পৰা আকাৰান্ত আঁতৰিব আৰু লগে লগে বৰ্ণটোৱে সম্পূৰ্ণ এটা শব্দলৈ কৰিব পৰা যাব। আৰু সেই চিনটো হৈছে টেওখ লেবা। টেওখ লেবা চিহ্নটো যিকোনো এটা বৰ্ণৰ ওপৰত যেতিয়া ব্যৱহাৰ কৰা হ'ব, তেতিয়া সেই বৰ্ণটোৰ পৰা আকাৰান্ত আঁতৰি অ হ'ব। ধৰি লওক আমি ক লগত যদি দিওঁ কা টেওখ লেবা, ক মানে হৈছে যিকোনো এটা কথা বা কাম আৰম্ভ কৰা। 3 নম্বৰতে মই এটা চিহ্ন লৈছোঁ মাইনাছ চিন। যিহেতু আমাৰ বৰ্ণসমূহ আকাৰান্তই হয়, যে আকাৰান্ত আমি আ উচ্চাৰণ কা খা ঙা এনেকৈ উচ্চাৰণ কৰোঁ। কিন্তু কাক খা ঙা উচ্চাৰণ কৰোঁতে আমি উচ্চাৰণহে কৰোঁ, লিখোঁতে আমি কিন্তু যদি কা বুলি ক'বলগীয়া হৈছে, তেতিয়াহ'লে তাত উচিত আমি চিহ্ন ব্যৱহাৰ কৰিব লাগিব। আৰু এই কা উচ্চাৰণটো যদি আমি সম্পূৰ্ণ এটা শব্দলৈ পৰিৱৰ্তন কৰিব বিচাৰিছোঁ, তেতিয়াহ'লে কা লগত হয়তো আমি মাইনাছ চিন ব্যৱহাৰ কৰিব লাগিব আৰু নতুবা আমি লেবা চিন ব্যৱহাৰ কৰিব লাগিব। মাইনাছ চিনটো আ উচ্চাৰণৰ হয় আৰু লেবা চিনডালো আ উচ্চাৰণৰ। কা লগত যদি আমি মাইনাছ চিন ব্যৱহাৰ কৰোঁ, কায়ে হ'ব, কিন্তু মাইনাছ চিন ব্যৱহাৰ কৰাৰ লগে লগে এই কা উচ্চাৰণটো আমাৰ
সম্পূৰ্ণ এটা শব্দলৈ পৰিৱৰ্তন হ'ব। ঠিক তেনেকৈ লেবা চিনডাল ব্যৱহাৰ কৰিলেও কা বৰ্ণটো এটা সম্পূৰ্ণ শব্দলৈ পৰিৱৰ্তন হ'ব। ক লগত যদি আমি মাইনাছ চিনডাল দিওঁ বা লেবা চিনডাল দিওঁ কাই হ'ব আৰু সেই কা শব্দটোৰ অৰ্থ কা মানে যোৱা, কা মানে কাউৰী, সুৰ অনুসৰি বিভিন্ন অৰ্থ হ'ব পাৰে। তিনিটা চিহ্ন আপোনালোকলৈ আগবঢ়াই যাম। চুমিয়াও। ধন্যবাদ।